ঢকুৱাখানালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অহা পাক্ষণত আখৈপুটীয়া ৰাইজে ভোট বৰ্জনৰ হুংকাৰ। নিৰ্বাচনৰ আগতেই দলং নিদিলে গাঁৱৰ ৰাইজে কৰিব ভোট বৰ্জন। প্ৰয়াত জুবিন গাৰ্গৰ নামত উচৰ্গা কৰিলে বাঁহৰ দলং বনাই আখৈপুটীয়া ৰাইজে। আমগুৰি ঘাটলৈ আহিছিলোঁ আৰু আহি যি পৰিৱেশ, সেই পৰিৱেশটো অত্যন্ত দুখ লগা আৰু বেয়া লাগিছে চাই। এই যে আমাৰ ভাজপা চৰকাৰে সদায় ডাক ঢোল কোবাই আছে যে তেওঁলোকৰ আধুনিক ঢকুৱাখানা নিৰ্মাণ কৰিছে, আধুনিক কোনো তেনেকৈ ৰাস্তা ঘাট আজি নিৰ্মাণ কৰিবলগীয়া নাই, সকলো ঠিক ঠাক কৰা হৈছে, সকলো ভাল হৈছে, সকলো আধুনিকৰণ কৰা হৈছে, ৰাস্তা ঘাট দলং নিৰ্মাণ কৰা হৈছে। এইবোৰ ডাক ঢোল কোবাই আছে। ইয়াত একেবাৰে মিথ্যাচাৰ আৰু আজি দেখিলোঁ এই আখৈপুটীয়া আৰু আমগুৰি ঘাটৰ যিখিনি দুৰ্ভোগ, সেই দুৰ্ভোগটো অভাজনে নিৰাময় কৰিম বুলি কথা দিলোঁ আৰু লাগিলে নটেৰি কৰিম, সেইটো মই কথা দিলোঁ যে ইয়াত প্ৰথম আমি অভাজনক যদি মৰম কৰে, সচেনে যদি প্ৰদান কৰে, অহা 2026 চনত এই যে নিৰ্বাচনত যদি আমাক মৰম সচেনে প্ৰদান কৰে, তেতিয়াহ'লে সেই প্ৰথম কাম এইটোৱে হ'ব আৰু এই দলংখন একেবাৰে RCC দলং কৰি দিম। এয়া আমাৰ ধুৰুপ। আৰু যদি অভাজনে নিৰ্বাচিতও নহয়, সেইটোও কৈছোঁ যে নিজৰ পকেটৰ নিজৰ ঘাটি দন ভাঙি হ'লেও সেইটো নিৰ্মাণ কৰিম বুলি আজি কথা দিম। উল্লেখযোগ্য যে ঢকুৱাখানাত বিধায়ক নৱ কুমাৰ দলে সমষ্টিত ৰাইজৰ শ্ৰমদানেৰে নিৰ্মাণ কৰিলে আমগুৰি ঘাটৰ কৰা নদীৰ ওপৰত এখন বাঁহৰ দলং। উল্লেখযোগ্য যে ঢকুৱাখানা আমগুৰি ঘাটৰ কৰা নদীৰ ওপৰত থকা ভঙা বাঁহৰ দলংখনৰ বাবে ৰাইজে বছৰ বছৰ ধৰি জীয়াতু ভুগি আহিছে বুলি ৰাইজে এক গুৰুত্বপূৰ্ণ অভিযোগ তুলিছে। দলংখনৰ ওপৰেৰে দৈনন্দিন ঢকুৱাখানাৰ পৰা ঘিলামৰালৈ আৰু ঘিলামৰাৰ পৰা ঢকুৱাখানালৈ প্ৰায় 15-20খন গাঁৱৰ ৰাইজে যাতায়াত কৰে। দলংখন পকীকৈ নিৰ্মাণ কৰিবৰ বাবে অঞ্চলটোৰ ৰাইজে চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছে। জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।